Welcome back to another new video of Sunlight Computer Academy. যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰি ইউজি প্ৰগ্ৰামৰ বাবে বিভিন্ন কলেজ ইউনিভাৰ্চিটিত এডমিশ্যন কৰিম বুলি ভাবিছে সেই সকলোৱে ঘৰতে বহি এই পৰ্টেলৰ যোগেদি নাম ভৰ্তি কৰিব পাৰিব। হাই, আই এম কৃষ্ণ হিয়েৰ। আজি এই ভিডিঅ'ত আমি আসাম সামৰ্থ এডমিশ্যন পৰ্টেলৰ সম্পূৰ্ণ প্ৰক্ৰিয়া দেখাবলৈ গৈ আছোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সো আমি সামৰ্থ পৰ্টেলখন এক্সেছ কৰিবলৈ আমি ব্যৱহাৰ কৰিম গুগল ক্ৰম ব্ৰাউজাৰখন। মই প্ৰথমে গুগল ক্ৰম ব্ৰাউজাৰখন ওপেন কৰোঁ, ক্ৰম। তো যিসকলে মোবাইল ফোন যোগেদি এক্সেছ কৰিছে পৰ্টেলখনক প্ৰথমতে চাব নিজৰ ব্ৰাউজাৰখন আপডেট আছে নে নাই। যদিহে আপডেট নাই প্ৰথমে আপডেট কৰাই ল'ব, তেতিয়াহে পৰ্টেলখন এক্সেছ কৰিব। তো আমাৰ অফিচিয়েল ছাইট হৈছে আসাম এডমিশ্যন। তো মই অলৰেডি এক্সেছ কৰিছিলোঁ, তো গতিকে মোৰ ইয়াত আহি গৈছে URL-খন asamadmission.samarth.ac.in। তো গতিকে মই এণ্টাৰ হিট কৰিছোঁ। তো এইখন হৈছে আমাৰ অফিচিয়েল পেজ, মেইন হোম পেজখন এডমিশ্যনৰ। তো গতিকে আপুনি ৰাইট যদি কৰ্নাৰত চাই এটা নিউ ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে, এটা লগইনৰ অপশ্যন আছে। আমি ডাইৰেক্টলি বাকী অপশ্যনবোৰ আমি নাচাই, ইয়াত বহুতখিনি পাব্লিক নটিচ বা ইম্পৰ্টেণ্ট ডেটছবোৰ দিয়া আছে। আমি ডাইৰেক্টলি ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰোঁ, নিউ ৰেজিষ্ট্ৰেশ্যন। তো ইয়াত প্ৰথমতে সুধিছে এপ্লিকেণ্ট ফুল নেম ৰেজিষ্ট্ৰেশ্যন ফৰ্মত এজ পাৰ ক্লাছ 10 ইয়াৰ 12 মাৰ্কছ বুলি কৈছে। গতিকে আমি এতিয়া ৰিচেণ্টলি 12 পাছ কৰা হৈছে, গতিকে 12 বা 10 আমি চালে হৈ যাব। তো গতিকে মই ACLC এটা চাৰ্টিফিকেটখন লৈছোঁ এণ্ড সেই মুতাবিক ইনফৰ্মেশ্যনবোৰ পুট কৰিছোঁ। তো নাম মাৰিছোঁ মই এণ্ড সুধিছে আমাক এপ্লিকেণ্ট ডেট অফ বাৰ্থ। এইখন এজ পাৰ ক্লাছ 10 চাৰ্টিফিকেট আমাক মাৰ্কশ্বিট এণ্ড 12 মাৰ্কশ্বিট 10 বা 12 মাৰ্কশ্বিটৰ মুতাবিক মাৰিলে হ'ল। তো ইয়াত মোৰ ডেট অফ বাৰ্থ সুধিছে, month, year। তো এপ্লিকেণ্টজনৰ ইমেইল ID বিচাৰিছে, গতিকে মই ইমেইল আইডিখন টাইপ কৰিম। তো আৰু এবাৰ মোৰ কনফাৰ্মেশ্যনৰ কাৰণে ইমেইল আইডিখন মাৰিব দিছে। ইয়াত কৈছে প্লিজ ইউজ ইউৰ অন ইমেইল ID as this will be used for all official communication। যিকোনো কনফাৰ্মেশ্যন নটিচ হ'ব পাৰে বা আগলৈ গৈ পেলাই চিলেকশ্যন লিষ্ট হ'ব পাৰে, গোটেইখিনি ইমেইল যোগেদি আপোনাক কমিউনিকেশ্যন কৰিব। গতিকে ইমেইলখন নিজৰ ভাল এক্টিভ ইমেইলখন মাৰিব। তো মই পুনৰ ৰিকনফাৰ্মেশ্যন কৰিছোঁ ইমেইলখন। পাছৱৰ্ড বিচাৰিছে which needs minimum 8 characters। তো মই পাছৱৰ্ড এখন বনাই লৈছোঁ। কনফাৰ্মেশ্যন মাৰিছোঁ আকৌ। তো এপ্লিকেণ্টজনৰ মোবাইল নম্বৰ বিচাৰিছে, য'ত নেকি এতিয়া OTP যাব। মোবাইল নম্বৰখন ৰিকনফাৰ্মেশ্যন কৰি বিচাৰিছে। কেপচা কোড S80 আমি টাইপ কৰিম এণ্ড আমি ৰেজিষ্টাৰত ক্লিক কৰিম। ৰেজিষ্টাৰত ক্লিক কৰাৰ লগে লগে আমাৰ OTP এখন চেণ্ড হ'ব। তো ইয়াত বিচাৰিছে প্লিজ ডু নট ৰিফ্ৰেছ দিছ পেজ। আমি পেজখন ৰিফ্ৰেছ কৰিব নালাগে। ছেম OTPখন ইমেইল IDটো গৈছে, লগতে মোবাইল নম্বৰটো গৈছে। গতিকে আমি যিকোনো এটা এক্সেছ কৰি পেলাই আমি OTPখন এক্সেছ কৰিলে হ'ল, পুট কৰিলে হ'ল। তো গতিকে মই OTPখন ইনপুট কৰিম 400082। অ'কে, তো কেপচা কোড S80 টাইপ কৰিম 55822626। অকণমান তললৈ যাওঁ এণ্ড ছাবমিট OTP কৰোঁ এণ্ড একাউণ্টখন ভেৰিফাই কৰি লওঁ। তো আমাৰ একাউণ্টখন ক্ৰিয়েট হৈ গ'ল। ইয়াত কৈছে ইনফো এটা আহিছে, আমাক পপআপ এটা আহিছে, একাউণ্ট ভেৰিফাইড ছাকচেছফুলি, ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইজ ইমান। তো মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন কপি কৰিছোঁ। আপুনি যেতিয়া লগইনত ক্লিক কৰিব, ইউ কেন লগ ইন উইথ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, আইদাৰ ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ অৰ ইমেইল ID। আমি ইমেইল ID ব্যৱহাৰ কৰিব পাৰোঁ বা আমি আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন আমি ব্যৱহাৰ কৰি লগ ইন কৰিব পাৰোঁ। গতিকে মই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ব্যৱহাৰ কৰিছোঁ। তো তাৰপাছতে মই টাইপ কৰিম আমাৰ পাছৱৰ্ডখন। আমি পাছৱৰ্ড ছেট কৰিছোঁ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত। তো গতিকে পাছৱৰ্ড টাইপ কৰিছোঁ মই। কেপচা S80 আমি টাইপ কৰিম এণ্ড ক্লিক অন লগ ইন। তো লগ ইনত ক্লিক কৰাৰ লগে লগে আমাৰ ইয়াত 3টা ষ্টেপ দেখাই দি আছে। ষ্টেপ 1 উইচ ইজ কমপ্লিট ইয়ৰ প্ৰফাইল। প্ৰথমতে আমাক কৈছে কি নিজৰ প্ৰফাইলখন কমপ্লিট কৰিবলৈ। তাৰপিছত ষ্টেপ 2ত কৈছে প্ৰিভিউ। আমি যিকোনো টাইপ কৰিম, ষ্টেপ 1ত আমি যিবোৰ আমি ইনফৰ্মেশ্যনবোৰ ইনপুট কৰিম গোটেইখিনি প্ৰিভিউ কৰাৰ পাছতে প্ৰফাইলখন আমি ফাইনেল ছাবমিট কৰিম। ছাবমিট মিনছ কি হয়, ইয়াত লগ প্ৰফাইল বুলি কৈছে। লগ শব্দ সেইকাৰণে ব্যৱহাৰ কৰা হৈছে ইয়াত। আমি ওৱান্স ছাবমিট কৰাৰ পাছত আমি পুনৰ তাক এডিট কৰিব নোৱাৰোঁ।
তো গতিকে এইখন আমি প্ৰিভিউ কৰি ভালদৰে চাব লাগিব তাৰপিছত আমি ফাইনেল লক কৰিব লাগিব এণ্ড তাৰপিছত গোটেই প্ৰফাইল কমপ্লিট হোৱাৰ পাছতে আমি এপ্লাই ইন কলেজ আমি নিজৰ পচন্দৰ কলেজ আমি সিলেকশ্যন কৰি আমি এপ্লাই কৰিম তো গতিকে বলক আমি প্ৰফাইলখন কমপ্লিট কৰিম প্ৰথমতে তো কমপ্লিট ইয়ৰ প্ৰফাইল আমি ইয়াত তলত আমি বটন দেখি পাইছোঁ ইয়াত ক্লিক কৰিম প্ৰথমতে তো আমি ফুল নেম আমি ৰেজিষ্ট্ৰেশ্যন মাৰিছিলোঁ গতিকে আহি গৈছে তো আমাক সুধিছে এপ্লিকেণ্টৰ জেণ্ডাৰ তো মই জেণ্ডাৰ সিলেকশ্যন কৰিছোঁ নেক্সট সোশ্যাল ক্যাটেগরি কি হয় কোনটো জনগোষ্ঠী হয় কোনটো হয় মই এখন হ'ব আমাৰ ST প্লেইন তো গতিকে মই ST প্লেইন সিলেকশ্যন কৰিছোঁ নেক্সট মোক বিচাৰিছে ক্যাটেগরি সাৰ্টিফিকেট তো গতিকে মোৰ সিৰিয়েল নম্বৰ হৈছে 553164 এণ্ড ইছুইং ডেট আমি ডেটখন দিব পাৰোঁ ইয়া এখন দুখন আমাৰ এক্সট্ৰা মাৰ্ক নহয় ইমান মেণ্ডেটৰী নহয় আমি দুখনক স্কিপ কৰিব পাৰোঁ হ'লে মই সাৰ্টিফিকেট নম্বৰখন ইনপুট কৰিছোঁ ইয়াৰ পিছত আমি ইমেইল আইডিখন আহি গৈছে যেহেতু আমি ইমেইল আইডিখন আমি ৰেজিষ্ট্ৰেশ্যন সময়ত মাৰিছিলোঁ এণ্ড অল্টাৰনেটিভ ইমেইল এখন বিচাৰিছে যদি আমি বিচাৰোঁ অল্টাৰনেটিভ ইমেইল এখন দিব পাৰোঁ তো এইখনো ইম্পৰ্টেণ্ট নহয় আমি স্কিপ কৰিব পাৰোঁ তাৰপিছতে মোবাইল নম্বৰ বিচাৰিছে এটা অল্টাৰনেটিভ মোবাইল নম্বৰ যদি গাৰ্জেনে মোবাইল নম্বৰ দিব বিচাৰে আমি দিব পাৰোঁ তো মই এই কেছটো স্কিপ মাৰিছোঁ এতিয়া আমাক বিচাৰিছে ব্লাড গ্ৰুপ which is also not a mandatory one তো এইখনক আমি স্কিপ কৰিব পাৰোঁ যদি আপোনালোকে নাজানে নিজৰ ব্লাড গ্ৰুপখন যদিহে জানে নিজৰ ব্লাড গ্ৰুপখন আপুনি সিলেকশ্যন কৰিব তো তাৰপিছতে বিচাৰিছে ডু ইউ হ্যাভ ডমিচাইল অফ আসাম ডমিচাইল মিন্স বসবাৰ প্ৰমাণপত্ৰ আছে না বুলি কৈছে ইয়েছ আছে তো গতিকে মই ইয়েছ কৰিম কিউকি বহুতে আসাম বাহিৰৰ ল'ৰা ছোৱালী আমাৰ অসমত আহি পঢ়া শুনা কৰিব পাৰে গতিকে তেওঁলোকে ন দিব কিন্তু যদি আমি অসমৰে ডমিচাইল হয় তেন্তে আমি ইয়েছ কৰিম তো তাৰপিছতে বিচাৰিছে আৰ ইউ চিটিজেন অফ ইণ্ডিয়া এইখন সেইকাৰণে হোতা গৈছে যদি ইণ্ডিয়া বাহিৰৰ ল'ৰা ছোৱালী কিছুমান আহি অসমত পঢ়িবলৈ বিচাৰিছে তেন্তে তেওঁলোকে ন কৰিব তো আমাৰ কেছত হ'ব ইয়েছ কৰিছোঁ এণ্ড ৰিলিজন বিচাৰিছে হিন্দুইজম এণ্ড ID প্ৰুফ বিচাৰিছে তো ID প্ৰুফত অপশ্যন আছে প্ৰথমতে পান কাৰ্ডৰ অপশ্যন দিয়া গৈছে স্কুল আইডেণ্টি প্ৰুফ যদি পেন কাৰ্ড নাই ইয়া ভোটাৰ কাৰ্ড নাই আমি চিম্পল স্কুল ID কাৰ্ড দি পেলাই কৰিব পৰা যায় বা নিজৰ বেংক পাছবুক দি পেলাই আমি কামটো কৰিব পাৰিম তো বেছিকেলি মোৰ লগত পেন কাৰ্ডখন আছে মোৰ এপ্লিকেণ্টজন মই পেন কাৰ্ড সিলেকশ্যন কৰিছোঁ পেন কাৰ্ড সিলেকশ্যন কৰাৰ লগতে আমাৰ ইনফৰমেশ্যন আহি গৈছে পেন কাৰ্ড নম্বৰ মাৰিবলৈ কৈছে তো পেন কাৰ্ড নম্বৰখন আমি টাইপ কৰিম এতিয়া আমাক বিচাৰিছে ফ্যামিলি ডিটেইলছ তো ফ্যামিলি ডিটেইলছ মই মাদাৰ নেম ইনপুট কৰিম সৰি অল ক্যাপিটাল ইউজ কৰিম এণ্ড মাদাৰ্ছ অকুপেশ্যন মাদাৰ্ছ হয় হোম মেকাৰ গতিকে হোম মেকাৰ সিলেকশ্যন কৰিছোঁ মাদাৰ্ছ কোৱালিফিকেশ্যন বিচাৰিছে মই এখন দিম নান क्योंकि 10 পাছো নাই হোৱা গতিকে মই নান সিলেক্ট কৰিছোঁ এণ্ড মাদাৰ্ছ অফিচ क्योंकि জব নকৰে অফিচ ক'ৰ পৰা থাকিব তো গতিকে মই অফিচ এড্ৰেছ স্কিপ কৰিছোঁ মাদাৰ্ছ মোবাইল নম্বৰখন স্কিপ কৰিছোঁ যদি বিচৰা যায় মাদাৰ্ছ মোবাইল নম্বৰখন দিব পৰা যায় তো মই হ'লে স্কিপ কৰিছোঁ মোবাইলে নাই নেক্সট ফাদাৰ নেম বিচাৰিছে তো মই ফাদাৰ নেম মই টাইপ কৰিম তো ফাদাৰ্ছ অকুপেশ্যন সুধিছে ফাদাৰ্ছে কি কৰে ফাদাৰ্ছ খেতিয়ক হয় এগ্ৰিকালচাৰ এণ্ড ফাদাৰ্ছ কোৱালিফিকেশ্যন মই নন সিলেকশ্যন কৰিছোঁ নেক্সট ফাদাৰ্ছ অফিচটো প্ৰয়োজনে নাই ফাদাৰ্ছ মোবাইল নম্বৰ মই এৰি দিছোঁ নেক্সট ফাদাৰ ইয়ৰ গাৰ্জেন বুলি সুধিছে এটা কুৱেশ্যন তোমাৰ দেউতাই নিজৰ গাৰ্জেন হয়নে ইয়েছ কিছুমান অৰফানেজ হ'ব পাৰে অৰফান হ'ব পাৰে তেওঁলোকে ন কৰিব তেওঁলোকৰ গাৰ্জেন কোনোবা আংকল থাকিব পাৰে কোনোবা আণ্ট থাকিব পাৰে গতিকে মই ইয়াত ফাদাৰক ইয়েছ কৰিছোঁ এমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ এখন ঘৰৰ এটা নম্বৰ মই দিম নিজৰ নম্বৰ দিও যদিহে ঘৰত বেলেগ নম্বৰ নাই নিজৰ নম্বৰ দিব পৰা যায় ইয়াত আৰু যদিহে আছে ভাল কথা কিয় কেতিয়াবা এমাৰ্জেঞ্চি হ'ব পাৰে কলেজৰ পৰা আমি এমাৰ্জেঞ্চি নম্বৰত ফোন কৰিব গতিকে মই ঘৰৰ এটা নম্বৰ ইনপুট কৰিছোঁ নেক্সট কম্বাইন ফ্যামিলি ইনকাম ঘৰৰ মিলাই পেলাই টোটাল ইনকাম কিমান হয় বুলি সুধিছে মই কৈছোঁ আমাৰ ইনকাম সাৰ্টিফিকেটটো আছে গতিকে আপ টু 2 লাখ লৈকে আছে তাতকৈ বেছি নাই ইয়াত লেছ দেন 1 লাখ বুলি কৈছে কি 1 লাখত অকণ ওপৰ হৈ যায় গতিকে মই আপ টু 2 লাখ সিলেকশ্যন কৰিছোঁ মেক্সিমাম ইনকাম হোল্ডাৰ্ছ ইনকাম সাৰ্টিফিকেট হোল্ডাৰৰ সকলোৱে এইখনে হ'ব নেক্সট সুধিছে হেভ ইউ এনৰল ইন ইউনিভাৰ্চিটি ইয়াতকৈ আগত ইউনিভাৰ্চিটি বা অট'নমাছ কলেজবোৰৰ নাম ভৰ্তি কৰা হৈছিলে নেকি তো আমিতো পঢ়াই নাই 12 পাছ কৰি আহিছোঁ এতিয়া বৰ্তমান গতিকে আমি ন সিলেকশ্যন কৰিছোঁ নেক্সট তাৰপিছত আদাৰ কেটেগৰিজ বুলি আছে আমাৰ ইয়াত বেঞ্চ মাৰ্ক মানে মিনছ ডিছেবিলিটিছ কিবা আছে নেকি যদি ডিছেবিলিটিছ আছে আমি ডিছেবিলিটি ইয়েছ দিম যদিহে নাই আমি ন কৰিম নট এপ্লিকেবল কিছুমানে কাণ শুনা নাপায় কিছুমান দেখাত প্ৰব্লেম থাকিব পাৰে তো তেনেধৰণৰ যদি ডিছেবিলিটিছ আছে ইয়েছ কৰিব
তো আমাৰ নাই গতিকে আমি নট এপ্লিকেবল কৰিছোঁ ইয়াৰ পাছতে এক্স সাৰ্ভিস নেকি বুলি সুধিছে এক্স সাৰ্ভিস তো হ'বই নোৱাৰে কিয়কি 12 পাছ কৰি আহিছোঁ এতিয়া গতিকে নো তাৰপিছত সুধিছে আৰ ইউ ডিপেন্ডেন্ট অফ ফ্ৰীডম ফাইটাৰৰ ওপৰত ডিপেন্ডেন্ট আছে নেকি গতিকে ঘৰত কোনো ধৰণৰ তেনেধৰণৰ মানুহ নাই ব্যক্তি নাই গতিকে মই এখন নো কৰিছোঁ তাৰপিছত সুধিছে স্পৰ্টছ কোটা আছে নেকি স্পৰ্টছ কোটা হ'লে মানে স্পেশালি নেশ্যনেল লেভেল ষ্টেট লেভেল হ'ব লাগিব গতিকে তেনেধৰণৰ কোনো খেল খেলাই নাই তেতিয়ালৈ গতিকে নো কৰিছোঁ তাৰপাছত আমি আহিছোঁ এড্ৰেছত তো আমাক সুধিছে এতিয়া এড্ৰেছ তো এড্ৰেছত আমি প্ৰথমতে দিম ইয়াৰ নিজৰ ভিলেজৰ নামখন তো ভিলেজৰ নামখন মই সিলেকশন কৰিছোঁ ভিলেজ ইয়াৰ মই দিম POPS তো গতিকে মোৰ PO ডিফাৰেণ্ট হয় PS ডিফাৰেণ্ট হয় কান্ট্ৰি সুধিছে দ্যাট ইজ ইণ্ডিয়া ষ্টেট বিচাৰিছে আসাম এণ্ড মোৰ নিজৰ ডিষ্ট্ৰিক্ট বিচাৰিছে ডিষ্ট্ৰিক্ট ইজ ধেমাজি এণ্ড পিনকোড তো নেক্সট সুধিছে আমাৰ পাৰ্মানেণ্ট এড্ৰেছ তো গতিকে মোৰ প্ৰেজেণ্ট এড্ৰেছ কৰেছপণ্ডেন্স এণ্ড পাৰ্মানেণ্ট দুখন সেম হয় সেই বুলি মই কৰিছোঁ টিক পাৰ্মানেণ্ট এড্ৰেছত তো গতিকে মোৰ দুটা প্ৰেজেণ্ট এণ্ড পাৰ্মানেণ্ট সেম হৈ গৈছে ইয়াৰ পাছতে মই ক্লিক কৰিছোঁ 7 নেক্সট ইয়াত সুধিছে কাৰণ সঁচাকৈ নেক্সট সেভ কৰিব বিচাৰিছানে য়েছ মই সেভ কৰিব বিচাৰিছোঁ অ'কে তাৰপিছত আমাৰ নেক্সট প্ৰিভিউ আহিছে এটা মই যি ইনফৰমেশ্যন মাৰিলোঁ পাৰ্চনেল ইনফৰমেশ্যনখন টাইপ কৰিছোঁ নেক্সট ইউনিভাৰ্চিটি ডিটেইলছ টাইপ কৰিছোঁ ফেমিলি ডিটেইলছ টাইপ কৰিছোঁ আমি যি টাইপ কৰিছোঁ গতিকে এবাৰ প্ৰিভিউ আহিছে গতিকে এবাৰ প্ৰিভিউ কৰিব ভালদৰে তাৰপিছত নেক্সট প্ৰচিড টু নেক্সট যদি কিবা এটা মিষ্টেক দেখি পাইছে তেন আপডেট ডিটেইলছ কৰিব পুনৰ আমাৰ কাৰেকশ্যনৰ এটা পেজ দিব তো মই কোনো ভুলটো দেখি পোৱা নাই গতিকে মই প্ৰচিড টু নেক্সট কৰিছোঁ নেক্সট আমাৰ আহিছে আদাৰ ডিটেইলছ বিচাৰিছে ডু ইউ হ্যাভ এনি ইলনেছ তোমাৰ কিবা বেমাৰী আছে নেকি যাক নেকি আমাক এমাৰ্জেঞ্চি ৰিকুৱাৰ হ'ব পাৰে গতিকে তেনেধৰণৰ কোনো বেমাৰ নাই তো গতিকে আমি নো সিলেকশন কৰিছোঁ নেক্সট সুধিছে ডু ইউ বিলং টু মৰাণ কমিউনিটি মৰাণ জনগোষ্ঠীৰ সৈতে বিলং কৰে নেকি মৰাণ কমিউনিটিৰ মানুহ হয় নেকি বিলং কৰে নেকি বুলি সুধিছে গতিকে নহয় তো ন কৰি যদি মৰাণ জনগোষ্ঠীৰ লোক হয় কেণ্ডিডেট হয় য়েছ কৰিম যদি নহয় নো তো আমাক নেক্সট কুৱেশ্যন সুধিছে ডু ইউ বিলং টু ফ্ৰিঞ্জ ভিলেজ অফ আসাম তো মোক বহুতে সুধি আছিলে ফ্ৰিঞ্জ ভিলেজ মানে কি হয় তো গতিকে ফ্ৰিঞ্জ ভিলেজ বুলি ক'লে কি কোৱা হয় আমাৰ অসমৰ বিখ্যাত ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে পৰিগণিত আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ আশে পাশে থকা গাঁওবোৰক আমি ফ্ৰিঞ্জ ভিলেজ বুলি কওঁ ওকে তো গতিকে যদি কেণ্ডিডেটখন ফ্ৰিঞ্জ ভিলেজত বিলং কৰে য়েছ কৰিব যদি নকৰে আমি সিম্পল ন মোৰ এপ্লিকেণ্টজন নহয় গতিকে ন কৰিছোঁ তো তাৰপিছত সুধিছে ডু ইউ বিলং টু আৰবান ৰুৰেল ছেমি আৰবান মেট্ৰপলিটিয়ান সুধিছে যদিহে আপুনি আৰবান সিলেকশ্যন কৰিব তো মোৰ কেছত ৰুৰেল হয় মই ৰুৰেল সিলেকশ্যন কৰিছোঁ তাৰপিছত সুধিছে আৰ ইউ ছান ডাটাৰ অফ প্ৰেজেণ্ট এমপ্লয়ি অফ ইউনিভাৰ্চিটি কলেজ ইয়াত সুধিছে তুমি এপ্লিকেণ্টজন ল'ৰা বা ছোৱালী হ'ব পাৰে যে সেই কলেজ বা ইউনিভাৰ্চিটিত কোনোবা দেউতা বা মা জব কৰে নেকি এমপ্লয়ি হয় নেকি গতিকে মোৰ কেছত নহয় তো সেই বুলি মই ন কৰিছোঁ তাৰপিছত সুধিছে ডু ইউ হেভ মাইগ্ৰেশ্যন চাৰ্টিফিকেট তো যদি আছে য়েছ কৰিব যদি নাই ন কৰিব মোৰ কেছত নাই তো ন কৰিছোঁ তো ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ফ্ৰম ইয়ৰ স্কুল কলেজ আমাৰ স্কুলৰ পৰা কলেজৰ পৰা পাছ হোৱাৰ লগে লগে এটা TC দি দিয়ে গতিকে মই এখন য়েছ কৰিছোঁ যদিহে নাই ন কৰিব নট এন ইছ্যু তাত কোনো অসুবিধা নাই তো মই আছে তো য়েছ কৰিছোঁ তাৰপিছত সুধিছে কেণ্ডিডেট হেভিং NCC BC চাৰ্টিফিকেট NCC থাকে এটা NCC B বা C গ্ৰেডৰ চাৰ্টিফিকেট থাকে যদি আছে এইখন য়েছ কৰিব যদিহে নাই ন যদি থাকে এইখন প্লাছ পইণ্ট থাকে এটা তো গতিকে মোৰ এপ্লিকেণ্টজনৰ নাই মই ন কৰিছোঁ নেক্সট বি নম্বৰ কুৱেশ্যন সুধিছে হেভ ইউ এটেণ্ডেড এনি স্পেচিয়েল কেম্প আণ্ডাৰ দ্য নেশ্যনেল ছাৰ্ভিচ স্কিম NSSৰ আণ্ডাৰত কিবা কেম্প কৰিছে নেকি আগে পিছে তো যদিহে কৰিছে য়েছ যদিহে নাই কৰা আমি কৰিছোঁ ন তাৰপিছত আমাক সুধিছে লেংগুৱেজ প্ৰফিচিয়েঞ্চি তো কোনটো ভাষা আমি লিখিব পঢ়িব বা ক'ব জানো তো গতিকে প্ৰথমত দিছে আছামিজ লেংগুৱেজ তো আছামিজ পঢ়িব জানো লিখিব জানো ক'ব জানো তাৰপিছতে হিন্দী আছে येस हिंदी हम बोल सकते हैं लिख सकते हैं एंड बात भी कर सकते हैं তাৰপিছত আছে इंग्लिश वी हैव इन इंग्लिश तो येस ऑफ कोर्स वी कैन रीड इन इंग्लिश वी कैन राइट इन इंग्लिश ऑल्सो वी कैन स्पीक इन इंग्लिश तो আমি যি ভাষা জানো তো আমি সেইখন লিখা পঢ়া আৰু কোৱা তো গতিকে আমি এইখন তিনিটা ভাষা জানো তাৰ বাহিৰে যদি আমি কিবা এটা ভাষা জানো নিজৰ তো আমি সেইখন আমি ৰিজনেল ভাষা আমি ইয়াত দিব পৰা যায় তো গতিকে মোৰ কেছত মই স্কিপ কৰিছোঁ তো 7 নেক্সট কৰিছোঁ নেক্সট আমাৰ ডাটা সেভ হৈছে আদাৰ ডিটেইলছ সেভ সাকসেসফুলি বুলি আহিছে পপআপ আহিছে নেক্সট আমাক প্ৰিভিউ আহিছে আমি যি আমি টাইপ কৰিছিল যি আমি সিলেকশন কৰিছোঁ গোটেইখিনি প্ৰিভিউ আহিছে এবাৰ প্ৰিভিউখন ভালদৰে চেক কৰিব যদি ক'ৰবাত মিষ্টেক হৈছে আপডেট ডিটেইলছত ক্লিক কৰি এবাৰ চেক কৰিলোঁ চেঞ্জ কৰি ল'ব তো প্ৰচিড টু নেক্সট কৰিছোঁ মই যেহেতু গোটেই কাৰেক্ট আছে নেক্সট মোৰ আহিছে আপলোডিং টাইপ
য'ত নেকি মোক ইনষ্ট্ৰাকশ্যন দিয়া গৈছে মোৰ ছিগনেচাৰ ফটো 10 to 500 KB ভিতৰত হ'ব লাগিব বাকি ডকুমেণ্ট যিকোনো আছে গোটেইখিনি মোৰ 10 to 500 KB ভিতৰত হ'ব লাগিব লগতে আমাক সুধিছে ডিজিটেল ফটো এণ্ড ছিগনেচাৰ আৰ ৰিকোয়াৰ্ড ইন .jpg or .jpeg ফৰ্মেট আমাক jpg বা jpeg ফৰ্মেট হ'ব লাগিব বুলি কৈছে তো jpeg মানে আমি জানো অলৰেডি জইন ফটোগ্ৰাফিক এক্সপাৰ্ট গ্ৰুপ বুলি ৰাইট তো গতিকে আমি সেইখন আমি ফৰ্মেটখন ব্যৱহাৰ কৰিহে আপলোড কৰিব পাৰোঁ তেন্তে বলক মই ডকুমেণ্টছখন অলৰেডি স্কেন কৰি থৈছোঁ গতিকে মই ডাইৰেক্টলি আপলোডিঙলৈ গুচি যাওঁ তো প্ৰথমে সুধিছে ফটো মই ফটোত ক্লিক কৰিছোঁ এণ্ড মই গৈছোঁ ডেস্কটপলৈ মোৰ ফল্ডাৰখন আছে মোৰ ফটো আছে ইয়াত ৰেডি ফটোখন দিছোঁ এণ্ড ক্লিক কৰিছোঁ ষ্টাৰ্ট আপলোডিং তো ফটোখন মোক ব্লাৰ কৰিবলগীয়া হৈছে যিহেতু মোৰ ষ্টুডেণ্ট হয় সেইজন ষ্টুডেণ্টক মই চেহেৰাটো লিক কৰিব বিচৰা নাই গতিকে মই ফটোখন ব্লাৰ কৰিছোঁ নেক্সট ছিগনেচাৰ বিচাৰিছে ছিগনেচাৰখন মই চিলেক্ট কৰিম এণ্ড তেওঁৰ ছিগনেচাৰখন মই আপলোড কৰিছোঁ নেক্সট ষ্টাৰ্ট আপলোড এইখনো আপলোড ছাকচেছফুলি হৈ গৈছে গোটেইখিনি মোৰ 10 to 500 KB মাজতে আছে গতিকে যদি আপোনালোকক ৰিচাইজিঙত অসুবিধা হয় প্ৰব্লেম হয় কমেণ্ট কৰি জনাব নেক্সট বিচাৰিছে আমাক শেডিউল টাইপ গতিকে মই ST প্লেন সিলেকশ্যন কৰিছিলোঁ তো গতিকে মই সিলেকশ্যন কৰি মোৰ চাৰ্টিফিকেটখন কাষ্ট চাৰ্টিফিকেট ট্ৰাইবেল তো আপলোড কৰিছোঁ ইয়াৰ পিছত আমাক বিচাৰিছে আইডি প্ৰুফত আমি চাইছিলোঁ ভোটাৰ কাৰ্ড ইয়া পান কাৰ্ড ইয়া নিজৰ বেংক পাছবুক আমি আপলোড কৰিব পাৰোঁ গতিকে মোৰ লগত পান কাৰ্ড এভেইলেবল আছে মই পান কাৰ্ড আপলোড কৰিছোঁ ষ্টাৰ্ট আপলোড ইয়াৰ পাছতে আমাক বিচাৰিছে প্ৰুফ অফ পাৰ্মানেণ্ট ৰেচিডেন্ট চাৰ্টিফিকেট তো গতিকে মোৰ লগত PRC এভেইলেবল আছে মই PRCতে যদি PRC নাই আপোনাক আধাৰ কাৰ্ড দিব পাৰে তো মোৰ কেছত PRCও আছে আধাৰো আছে মই আধাৰটো প্ৰিফাৰ কৰিছোঁ আধাৰখন দিছোঁ মই তো ষ্টাৰ্ট আপলোড নেক্সট বিচাৰিছে আমাক ইনকাম চাৰ্টিফিকেট তো ইনকাম চাৰ্টিফিকেট ইজ ভেৰি মাছ মেণ্ডেটৰী হয় এখন লাগিবই গতিকে মই ইনকাম চাৰ্টিফিকেটখন আপলোড কৰিছোঁ ষ্টাৰ্ট আপলোড সো মই ইনকাম চাৰ্টিফিকেট আপলোড কৰিলোঁ ইয়াৰ পাছত আমাক সুধিছে আপলোড ট্ৰান্সফাৰ চাৰ্টিফিকেট তো গতিকে এখন ইম্পৰ্টেণ্ট নহয় ষ্টাৰ মাৰ্ক নাই কিন্তু মোৰ লগত ট্ৰান্সফাৰ চাৰ্টিফিকেট এটা স্কেন নাই গতিকে মই কি কৰোঁ বিকজ ইট ইজ নট এ মেণ্ডেটৰী ওৱান তো মই কি কৰোঁ এইখনক মই ন কৰি দিওঁ আধাৰ ডিটেইলছত যাওঁ ইয়াত মই য়েছ কৰিছিলোঁ ডু ইউ হেভ ট্ৰান্সফাৰ চাৰ্টিফিকেট ইয়াত সুধিছিলে ইয়াত মই য়েছ কৰিছিলোঁ গতিকে মোৰ লগত নাই গতিকে আপডেট ডিটেইলছ কৰি পেলাই মই এইখনক চেঞ্জ কৰি দিম ন বুলি য়েছ ন তো গতিকে যদি আপুনি কিবা এটা মিষ্টেক কৰে ফাইনেল সাবমিট নকৰালৈকে আমি ইয়াক চেঞ্জেছ বা এডিট কৰিব পাৰোঁ তো গতিকে এতিয়া মই আপলোডিঙত যাওঁ এতিয়া চাম মই এখন অপশ্যনখন মোৰ ইয়াৰ পৰা গুচি যাব য়েছ নাই অপশ্যনখন এতিয়া ফাইনেলি মই প্ৰিভিউ প্ৰফাইল কৰিম আপুনি ভালদৰে নিজৰ নামখন চাই ল'ব বাকি যি ইনফৰমেশ্যনবোৰ দিছে নিজৰ ডেট অফ বাৰ্থ ফাদাৰ নেম মাদাৰ্ছ নেম নিজৰ এড্ৰেছ ভালদৰে চাই ল'ব নেক্সট মই তললৈ যাম চিধা এণ্ড গৈ পেলাই কনফাৰ্ম এণ্ড লক প্ৰথমতে ইয়াত মই আই ডু হিয়াৰ বাই ডিক্লেয়াৰ কৰিম এখন কনফাৰ্ম এণ্ড লক কৰাৰ আগতে চাব এটা ডিক্লেৰেশ্যন দিছে ইয়াত ৰেড কালাৰত দিছে red font ব্যৱহাৰ কৰিছে this is an important step please ensure that you have verified the all profile details for correctness no modification will be allowed after this step তো আমি যি ইনফৰমেশ্যন আছিল ভালদৰে চাৰি চাৰু এণ্ড ইয়াত কৈছে কি ফাইনেল এবাৰ যদি আমি কনফাৰ্ম এণ্ড লক কৰোঁ তাৰপিছত আমি পুনৰ ইয়াক কাৰেক্ট কৰিব নোৱাৰোঁ বা শুধৰাব নোৱাৰোঁ গতিকে ভালদৰে চাব ইনফৰমেশ্যনবোৰ তো কনফাৰ্ম এণ্ড লক কৰিছোঁ অ'কে তো প্ৰফাইল সাবমিটেড সাকসেসফুলি ইউ কেন নাও এপ্লাই ফৰ প্ৰগ্ৰামছ আমি এটা UG প্ৰগ্ৰাম এপ্লাই কৰিব বিচাৰি আছোঁ